প্ৰকৃতিয়ে উদাৰ মনেৰে মানৱক অজস্ৰ সম্ভাৱনাৰে সমৃদ্ধ কৰিছে, য'ত সৃষ্টিৰ বীজ অংকুৰিত কৰি মানুহে অপাৰ সম্ভাৱনাময় সপোনৰ বুকুচাত উঠি আত্মনিৰ্ভৰশীলতাৰ বাট বুলিবলৈ সক্ষম হৈছে। এনে এক ব্যতিক্ৰমী পদক্ষেপেৰে অনুপ্ৰেৰণামূলক ব্যক্তিত্বৰ উদাহৰণ হৈছে পথাৰ কন্যা ৰূপে পৰিচিত যোৰহাটৰ নৱনীতা দাস। এইখিনিতে আমি তেখেতৰ লগত হোৱা সাক্ষাৎকাৰটি আগবঢ়াইছোঁ। মই এগৰাকী মহিলাই কৃষি কৰ্মৰ যোগেদি জীৱিকা নিৰ্বাহ কৰি গোটেই ৰাষ্ট্ৰতে নিজৰ খ্যাতি বিয়পাবলৈ সক্ষম হৈছে আৰু সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। হয়, মই পথাৰ কন্যা নৱনীতা দাসৰ কথাই কৈছোঁ। আহকচোন আজি আমি তেখেতৰ মনৰ উমান লওঁ, তেখেতৰ লগত দুই এষাৰ কথা পাতি। নমস্কাৰ নৱনীতা দাস। নমস্কাৰ। আপোনাৰ কৃষি ফাৰ্মখনত প্ৰৱেশ কৰিয়ে ইমান সুন্দৰ পৰিৱেশ, আমি সঁচাকৈয়ে অধিক আকৰ্ষিত হৈছোঁ। আৰু সোমাই তোৰণখন, তাৰপিছত দুটা চাংঘৰ, সিফালে পথাৰ, চাৰিওফালে কেৱল সেউজীয়া আৰু সেউজীয়া, আৰু সকলোৰে মিলি আমি সেউজীয়াৰ মোহত বন্দী হৈ পৰিছোঁ। আৰু লগত আপুনি দেখিছোঁ হাঁহ কুকুৰা, ছাগলী আৰু বেলেগ বেলেগ ধৰণৰ ফুল সকলোবিলাক কৰি আছে। এতিয়া আপোনাৰ ওচৰত চাপি আমি এই কথাখিনি আপুনি কি কৰি আছে সেইখিনি বিষয়ে জানিম। আপোনাৰ গোটেই কৃষি ফাৰ্মখনৰ মুঠ এৰিয়াটো কিমান আছে বাৰু? মোৰ কৃষি ফাৰ্মখনত বৰ্তমান মই আপোনালোক যিখনত আছে এইখনত মোৰ 7 বিঘা মাটিৰে ফাৰ্মখন, আৰু ইয়াৰ কাষত আৰু মাটি আছে যিটো মই ধান খেতি কৰোঁ, বিভিন্ন প্ৰজাতিৰ ধান খেতি মাটিও আছে। সেইখিনি মোৰ এক্সট্ৰা। বৰ্তমান এই ফাৰ্মখনত এই 7 বিঘাত মোৰ বিভিন্ন প্ৰজাতিৰ চৰাই আছে, হাঁহ মুৰ্গী আৰু গৰু ছাগলী। মুৰ্গীটো বহুত দেখিলোঁ আপোনাৰ। বহুতকেইটা প্ৰজাতিৰে আছে। তাৰোপৰি আমাৰ শাক পাচলিখিনি যিখিনি আমি ছিজনৰ শাক পাচলি, সেই শাক পাচলিও কৰোঁ, আৰু লগতে বিভিন্ন প্ৰজাতিৰ ফুল আছে। আৰু ইয়াৰ লগত আমি মাছৰুম কৰিছোঁ আৰু মাছ পালন কৰিছোঁ। আচ্ছা, আপোনাক আৰু কেইটামান মই কথা সুধোঁ। মই একচুৱেলি যোৰহাটৰ এখন আগশাৰী বিদ্যালয়ৰ দায়িত্বত আছোঁ। আমাৰ বহু ছাত্ৰী আমি দেখোঁ ঘৰুৱাভাৱে এইবিলাক কৰ্মত নিয়োজিত হয়। গতিকে সেইখিনি ছাত্ৰীয়ে যাতে আগলৈ আকৰ্ষিত হৈ আপোনাৰ প্ৰতি আপোনাৰ দ্বাৰা অনুপ্ৰাণিত হৈ তেওঁলোকে এনেকুৱা কিছুমান কাম কৰিব পাৰে, সেইটো ভাবিহে আচলতে আমি আজি ওচৰ চাপিছোঁ, আপোনাৰ ওচৰত আহিছোঁ। এতিয়া আপুনি সৰুৰে পৰাই এনেকুৱা এখনৰ কল্পনা কৰিছিলে নে পিছত আহিহে আপুনি এনেকুৱা এখনৰ কথা ভাবিলে? কওকচোন সেই বিষয়ে অলপ। মই সৰুতেই ভবা নাছিলোঁ, যিহেতুকে মোৰ সৰুতে মোৰ মা খুব অসুখীয়া আছিলে, আৰু যেতিয়া হস্পিটেললৈ যায়, মায়ে যেতিয়া মোক লৈ যায়, তেতিয়া মই হস্পিটেলত মাক যিখিনি শুশ্ৰূষা কৰিছিলে, নাৰ্ছিং যিটো প্ৰফেশ্যন, সেইটো মোৰ খুব ভাল লাগিছিলে। মাক ইমান ধুনীয়াকৈ সহায় কৰিছে, মাৰ যেতিয়া অসুখ আছে সেই অসুখৰ সময়ত মাক ইমান ধুনীয়াকৈ প্ৰতিপাল কৰিছে, আৰু সেইটো মোৰ খুব ভাল লাগিছিলে। আৰু তেতিয়াই মই ভাবিছিলোঁ যে ডাঙৰ হৈ মই এগৰাকী নাৰ্ছ হ'ম। সেইটো মোৰ আশা পূৰণ হ'ল। তাৰপিছতহে মোৰ মনলৈ সেইটো বৃত্তিৰে আপুনি সমাজ সেৱা কৰিব বিচাৰিছিলোঁ। তাৰপিছত সেই কৰি থকা সময়তে মোৰ ভিনদেউয়ে এখন ফাৰ্ম কৰি আছিলে, আৰু সেয়ে মই যেতিয়া ছুটি পাওঁ, সেই ছুটিৰ সময়ত মই চাবলৈ আহোঁ, আৰু তেতিয়া সেই সেউজীয়া পৰিৱেশটোৱে মোক আকৰ্ষণ কৰিছিলে। আৰু তেতিয়া ভাবিছিলোঁ যে এইটো কৰিও মই কৃষি কৰ্ম কৰিও মই মানুহক সেৱা কৰিব পাৰিম, শুশ্ৰূষা কৰিব পাৰিম। সেয়েহে মই এই কৃষি বাছি ল'লোঁ। নাৰ্ছিং যিটো প্ৰফেশ্যন, তাত আপুনি কিবা অসুবিধা পাইছিলে নেকি? হয়, এইখিনিত অসুবিধা পাইছিলোঁ বুলিয়ে ক'ব লাগিব। যেতিয়া এনেকুৱা ধৰণৰ অসুবিধাবিলাক, যেতিয়া এজন পেচেণ্ট এজন যেতিয়া বেছি চিৰিয়াছ হৈ যায়, সেই সময়ত আমাৰ এটেণ্ডেণ্টসকলে নাৰ্ছকে বেছি হেৰি কৰে,
যে দোষাৰোপ কৰে আৰু সেইখিনি আমি মানে এটা অবাঞ্ছিত পৰিস্থিতি হয় তেনেকুৱা মানে সন্মুখীন হ'ব লগা মানে হৈছিল সেইটো কাৰণে মই ভাবিলোঁ যে মই মানে বেলেগ কিবা এটা কৰিব পাৰোঁ নেকি আৰু মনত এটা ভাতিখিনি কৰি থাকোঁতে মনত তেতিয়া এটা ভাবো আহিছিলে যে মই নিজে কিবা এটা মানে কৰিব পাৰোঁ নেকি তেতিয়া ভাবি পেলাই মানে মই এই কৃষিক বাচিলোঁ যিহেতু এইটোৰ প্ৰতি ইণ্টাৰেষ্ট হয় হয় যিহেতুকে মই এগৰাকী ধৰক গাঁৱৰ ছোৱালী আৰু মোৰ মা দেউতাৰতো খেতিয়ক মই মানে খেতিয়কৰ ঘৰৰে মোৰ দেউতা খেতিয়কে আছিল গতিকে এইটোতো আৰু মোৰ তেজত আছেই গতিকে তাৰপিছত যেতিয়া মোৰ মানে ভিনদেউৰ যেতিয়া ফাৰ্মখন চাইছিলোঁ তেতিয়া মই ভাবিছিলোঁ যে মোৰ এইটোৱে মানে কৰিলে মই ভাল হ'ব আৰু মানে ৰাইজক মানে সেৱা কৰাও হ'ব ঠিকেই আচ্ছা এইখিনিতে এটা কথা আমি ভাবোঁ ছাত্ৰীসকলেও জনা উচিত যে তেখেতে যিটো ক'লে যে নাৰ্ছৰ হৈ পেলাই যেতিয়া সমাজ সেৱা কৰিম বুলি আছিলে আৰু তেখেতে যি অবাঞ্ছিত পৰিস্থিতিৰ সন্মুখীন হৈছিল সেইটো একচুৱেলি বৰ দুৰ্ভাগ্যজনক আমাৰ মানুহে এইখিনি কথা শুনিলে এইখিনি কথাৰ পৰা অলপ শিক্ষা পোৱা উচিত যে সেই মানুহখিনিয়ে একচুৱেলি খুব অনেষ্টলি সেই কামটো কৰি থাকে আৰু তাৰপিছত এনেকুৱা হ'লে তেওঁলোকে খুব দুখ পায় কিন্তু যি কি নহওক আপুনি সেইটোৰ পৰা আঁতৰি আহি এইটোও এটা ডাঙৰ সেৱাই কৰি আছে সমাজক আৰু সকলোৰে কাৰণে আপুনি অনুপ্ৰেৰণাৰ উৎস হৈ আছে আৰু এতিয়া মই আপোনাক সুধিম আপুনি এইটো আৰম্ভ কৰোঁতে ইমান ডাঙৰ এটা ব্যৱসায় এইটো কৰোঁতে আপোনাক নিশ্চয় বহুখিনি মূলধনৰ প্ৰয়োজন হৈছিলে গতিকে আপুনি সেইখিনি ক'ৰ পৰা সংগ্ৰহ কৰিছিলে হয় যিহেতুকে মই এগৰাকী নাৰ্ছ আছিলোঁ আৰু তেতিয়া মোৰ অলপ পইচা হাতত আছিলে খুব কম পইচা আৰু খুব কম পইচাৰে মই প্ৰথমতে নিমাতী ঘাটৰ ওচৰত মই কাম কৰিছিলোঁ খেতি আৰম্ভ কৰিছিলোঁ তাৰ পৰা এটকা জমা কৰি তাৰপিছত এই মাটিখিনি আমি মোৰ বাইদেউ এই ক্ষেত্ৰত মোক অলপ হেল্প কৰিলে মোৰ বাইদেউ ভিনদেউৱে হেল্প কৰাৰ কাৰণে মই এই মাটিডোখৰ কিনি ল'ব পাৰিলোঁ আৰু কিনি পেলাই অলপকৈ মানে এখোজকেহে মানে মই আগবাঢ়িছোঁ কাৰণ এইখন কৰিবলৈ বহুত টকা লাগে যিহেতুকে দেখিছে মোৰ বিভিন্ন ধৰক প্ৰজাতিৰ হাঁহ মুৰ্গী এইখিনি হেৰি কৰিবলৈ বহুতখিনি টকা লাগে মই মানে এটকাকৈ জুৰি পেলাইহে এইখিনি কাম মানে কৰি আগবাঢ়ি আহিছোঁ আপোনাৰ তাৰমানে সফলতাৰ আঁৰৰ সেই দুজন ব্যক্তিয়ে আপোনাৰ বাইদেউ আৰু ভিনদেউ নহয়নে আৰু তেওঁলোকে আপোনাক তাৰমানে এই গোটেই কামখিনিত যথেষ্ট উৎসাহো দিলে সহায়ো কৰি আহিছে এতিয়ালৈকে নহয় জানো আৰু আপুনি যিমানখিনি ইয়াত খেতি কৰিছে তাৰ ভিতৰত ব্যৱসায়িক ভিত্তিত কোনকেইটাই আপোনাক বেছি লাভ দিছে এতিয়া মানে মই তেনেকৈ ক'ব নোৱাৰিম যিহেতুকে প্ৰত্যেকটো মোৰ শাক পাচলিয়ে ইয়াত মানে পৰি নাথাকে আৰু প্ৰতিখিনিয়ে বিক্ৰী হৈ যায় প্ৰতিখিনিয়ে মোৰ বিক্ৰী হৈ যায় কাৰণ মোৰ বিশেষকৈ ফাৰ্মখন অৰ্গেনিক ফাৰ্ম এতিয়া মই ক'ব নোৱাৰিম যে এইটো বস্তুতে মানে প্ৰফিট আছে বা এইটোতে নাই বুলি মই মানে ক'ব নোৱাৰিম গোটেই শাক পাচলিখিনিয়ে মোৰ ইয়াৰ পৰা মানে ৰেগুলাৰ বিক্ৰী হয় আপোনাৰ এতিয়া গোটেই ফাৰ্মখনত কিমানখিনি মানুহ নিয়োজিত হৈ আছে প্ৰায় মোৰ 10জন মানুহে নিয়োজিত হৈ আছে ইয়াৰ ভিতৰত 3গৰাকী মহিলা আছে 3গৰাকী মহিলা তাৰমানে আপুনি গোটেইখিনি মানুহক সন্তুষ্ট কৰি যেতিয়া একেলগে মিলি কামখিনি কৰি গৈছে তেওঁলোকে নিশ্চয় আপোনাক খুব ভাল পায় আৰু সেইখিনিতে আপোনাৰ সৰল মনৰ পৰিচয় পাইছোঁ আৰু এতিয়া আপুনি এই গোটেইখিনি যে কৰিছে ইয়াত ভৱিষ্যত কিবা পৰিকল্পনা আছে নেকি ইয়াৰ লগত হয় ভৱিষ্যত আপুনি সৰিয়হৰ খেতি কৰে হয় সৰিয়হৰ খেতি কৰোঁ মই এইবাৰ কৰা নাই যিহেতুকে এইবাৰ খুব বৰষুণৰ কাৰণে মোৰ যিটো নিমাতী এৰিয়াত যিখিনি মোৰ মাটি আছে 80 বিঘা সেই মাটিখিনি অলপ ওলোৱা দেৰি হোৱাৰ কাৰণে মই এবাৰ সৰিয়হ কৰিব নোৱাৰিলোঁ নেক্সট ইয়েৰ আকৌ আমি সৰিয়হ কৰিম যিহেতুকে মোৰ এটা সৰিয়হ তেল পেৰা এটা মেচিন আছে এটাতো ভাল লগা দেই হয় তাৰ আগতে সেইটোৰ পৰাও আপোনাৰ তাৰমানে এটা হয় সেইখিনি আমি তেল বিক্ৰী উপাৰ্জনৰ এটা ভাল দিশ সেইটো এটা হয় সেইকাৰণে মোৰ যিখিনি নিজৰ সৰিয়হ সেই নিজৰ সৰিয়হখিনি পেৰি পেলাই মই তেল বটলিং কৰি পেলাই বিক্ৰী কৰোঁ তাতো চাগে অলপ মানুহ নিয়োজিত হৈ আছে আপোনাৰ এইখিনিতো আমি মানে বেলেগ বুলি নহয় চবেই চব কাম কৰিব পাৰে তেওঁলোকৰ থকা খোৱাৰ ব্যৱস্থা ইয়াতে আছে হয় কিছুমান অহা যোৱা কৰে আৰু কেইজনমানৰ ইয়াতে আছে তেওঁলোকে থাকি ল'ব পাৰে আৰু মোৰ ইয়াতে যিখিনি কৰ্মচাৰী আছে মোৰ মানে এটা ফেমিলি নিচিনা পৰিয়াল গতিকে তেওঁলোকে মানে যিহেতু তেওঁ নাহিলে তেওঁ কামটো নকৰোঁ সেইটো নহয় ইজনে সিজনৰ কাম কৰিব পাৰে মানে চবেই চব কাম চম্ভালিব পাৰে বৰ ভাল কথা আৰু প্ৰত্যেকৰ সহায় হৈ আছে সেইকাৰণে আৰু আপুনি এগৰাকী সফল কৃষি ব্যৱসায়ী আৰু সেই হিচাপে আপোনাক বাকী আপোনাৰ সমাজৰ বিভিন্ন মানুহে আপোনাক বিভিন্ন সময়ত আহি লগ কৰিছেহি আমি গম পাওঁ বিভিন্ন আপুনি প্ৰচাৰ মাধ্যমৰ যোগেৰে আপোনাৰ বিষয়ে বাতৰি প্ৰচাৰিত হৈছে আৰু আপুনিতো ৰাজ্যিক
আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান বুটলিবলৈও সক্ষম হৈছে এই গোটেইখিনিয়ে নিশ্চয় আপোনাক আৰু অলপ উৎসাহ যোগায় আপোনাৰ কামখিনি চম্ভালি নিয়াত হয় হয় আজি কেইদিনমানৰ আগতে মোক গুৱাহাটী কিষাণ মৰ্চাই মোক সম্বৰ্ধনা জনাইছে আৰু তেনেকুৱা ধৰণৰ বহুত তেনেকৈ মোক সন্মান জনাইছে আৰু তেওঁলোকৰ সন্মানে মোক মানে মোৰ কৃষি কৰ্মত আৰু মোৰ মানে শক্তি দিছে গতিকে ভাল লাগে এইবিলাক কৰি আৰু এনেকুৱা পৰিৱেশৰ মাজত থাকিও ভাল পাওঁ হয় হয় পৰিৱেশটো আচলতে সেউজীয়াৰ মাজত অনবৰতে নিজকো সজীৱ হৈ থকা যেন নিশ্চয় অনুভূত হয় আৰু আমাৰ ছাত্ৰীসকলৰ উদ্দেশ্যে বিশেষকৈ মই আপোনাৰ যিহেতু সাক্ষাৎকাৰ গ্ৰহণ কৰিছোঁ আৰু তেওঁলোকক উদ্দেশ্যে আপুনি কি ক'ব আপুনি কৃষি এটা স্বাধীন স্বাৱলম্বনৰ মানে উত্তম উপায় বুলি আপুনি জীৱিকাৰ উপায় বুলি আপুনি ভাবেনে আপুনি তেওঁলোকক উদ্দেশ্যে এষাৰ কিবা ক'লে আমাৰ ভাল লাগিব মই এইটোৱে ক'ব খুজিছোঁ যে আমিতো পঢ়িব লাগিবই পঢ়া শুনা কৰিব লাগিবই গতিকে নপঢ়িলেতো আমি কোনো কথাই নাজানিম গতিকে আমি ইয়াৰ মানে আমি খেতি কৰিবলৈ হ'লেও আমাৰ পঢ়া শুনাটো লাগিবই হয় গতিকে পঢ়া শুনা কৰি যে চাকৰি কৰিব লাগিব বুলি সেইটো কথা নাই আৰু ভাৰতবৰ্ষৰ নিচিনা জনবহুল দেশত চৰকাৰে কিমানক চাকৰি দিব হয় কিমান চাকৰি দিব গতিকে এইটো এটা মানে নিজে নিজৰ বাটটো মানে বিচাৰি উলিয়াব লাগিব যেতিয়া কৃষিয়ে হওক বা অন্য হেৰিয়ে হওক ধৰক আমাৰ কৰিবলগীয়া বহুত আছে যিহেতুকে মই কৃষি বাছি লৈছোঁ আপুনি আপোনাৰ এইটো এটা মানে প্ৰফেশ্যন বৃত্তি আৰু সেইটো কাৰণে আপোনাৰ প্ৰফেশ্যনটোক আকৰ্ষিত কৰিবলৈ আপুনি ছোৱালীক এষাৰ কি ক'ব গতিকে এইখিনি কৰিলে মানে ভাল আৰু এতিয়া মনটোও ভাল লাগি থাকে যিহেতুকে মই গম পাওঁ যে এতিয়া মই এই পৰিৱেশৰ মাজত থাকোঁ মোৰ মনটো খুব মানে খুব আনন্দৰে পাৰ হয় গোটেই দিনবোৰ মই মানে আনন্দৰে পাৰ হয় গতিকে মই আমাৰ ষ্টুডেণ্টসকলক মই এইটোৱে ক'ব খোজোঁ যে চাকৰিৰ কাৰণে ৰৈ থাকি লাভ নাই তেওঁলোকে নিজৰ মানে আনন্দ পাবৰ কাৰণে তেওঁলোকে যদি এই খেতি বাতি কৰে বা ফুল চুল ৰুৱে তেতিয়াহ'লে তেওঁলোকে নিজৰ স্বাস্থ্যটো ভালে ৰাখিব পাৰিব আৰু মানে আনন্দময় এটা পৰিৱেশত তেওঁলোকে মানে পাৰ কৰিব মানে সৃষ্টি আনন্দটো বেলেগ গতিকে পদূলিমুখতে হওক যেতিয়া কেইজোপামান ফুল ৰুব ওলাওঁতে সোমাওঁতে ভাল লাগিব গতিকে তেওঁলোকে মনৰ আনন্দ পাবলৈ হ'লেও এইখিনি কৰক মই সেইটোকে মই ক'ব বিচাৰোঁ ধন্যবাদ নৱনীতা দাস আপোনাক লগ পাই খুব ভাল লাগিল আৰু আপোনাৰ যি উৎসাহ আপোনাৰ সেই বা সফলতাৰ দৌৰত আপুনি যেনেকৈ আগুৱাই গৈছে আপোনাৰ সদায় সেইখিনিয়ে আপোনাক আগুৱাই লৈ যাওক সফলতা সদায় আপোনাৰ লগৰী হওক আৰু আমি ভৱিষ্যতেও মাজে মাজে আহিম আৰু আপুনিও সকলোকে আমাৰ ছাত্ৰীসকলক অনুপ্ৰাণিত কৰিব আৰু এই আশা কৰি পেলাই মই আপোনাৰ ওচৰত বিদায় মাগিছোঁ বহুত ভাল লাগিল আপুনি অহাৰ কাৰণে আৰু আপুনি মানে খুব ভালো লাগিল আপোনাক লগ পাই গতিকে আশীৰ্বাদ কৰক যাতে মই আৰু মানে কাম কৰিব পাৰোঁ নিশ্চয় আমাৰ শুভেচ্ছা আশীৰ্বাদ সকলোৰে আছে আপুনি আগুৱাই যাওক আমি তাকেই কামনা কৰিছোঁ নৱবৰ্ষৰ শুভেচ্ছা জনাই আপোনাৰ পৰা বিদায় মাগিছোঁ